5%ৰ পৰা 10%লৈ কমিশ্যন দি ঠিকাদাৰবিলাকে কাম লৈছিলে। অৰ্থাৎ এডভান্স মন্ত্ৰী এমএলএ কাৰোবাক দিয়ে দিলে পইচা। অখিল গগৈ নকয় কি ছাগলীয়ে নাখায় কি। প্ৰতিজন ঠিকাদাৰে যেতিয়া এই জেজেএমৰ পৰা কাম লৈছিলে তেতিয়া মন্ত্ৰী বা অফিচাৰক 5%ৰ পৰা 10%লৈকে কমিশ্যন দিহে কাম লৈছিলে। সবে আপোনালোকে খবৰ লওক হয় নে নহয়। মই যদি মিছা কথা কৈছো 5%ৰ পৰা 10%লৈ কমিশ্যন দি ঠিকাদাৰবিলাকে কাম লৈছিলে। অৰ্থাৎ এডভান্স মন্ত্ৰী এমএলএ কাৰোবাক দিয়ে দিলে পইচা। তাৰপাছত কামটো আধা কৰিলে। এতিয়া কামৰ পইচা পোৱা নাই। ঠিকাদাৰজনৰ মুখত এতিয়া শুনা গৈছে যে চুইথাইড কৰিব লাগিব, উপায় একো নাই। এইটো এখন আজিৰ দিনত অৱস্থাটো এইটো জেজেএমৰ। দ্বিতীয়তে জেজেএমৰ বিদ্যুতৰ বিল য'ত য'ত প্ৰজেক্ট আৰম্ভ হ'ল তাত বিদ্যুতৰ বিলক লৈ হাহাকাৰ লাগি আছে। যদিও ক'লে যে জিলা পৰিষদে দিব, আমাৰ 15 ফাইনেন্সৰ পৰা দিব, কিন্তু বহুত ঠাইত এইটো হোৱা নাই। জলবিত্তৰ দৰমহাৰ ক্ষেত্ৰতো ক'ৰবাত ক'ৰবাত অসুবিধা হৈ আছে। গতিকে তিনিটা ধৰণে আমি দেখিবলৈ পাইছোঁ যে তিনিটা ধৰণে এই গোটেই জলজীৱন মিছনটোক অকমান্য হৈ পৰিছে। অখিল গগৈ নকয় কি ছাগলীয়ে নাখায় কি। অখিল গগৈ কথা পাই কাৰণে কথাটো কৈয়ে বিধানসভাৰ পৰা পলাই গুচি গ'ল। কাৰণ বিধানসভাত ক'লে প্ৰিন্স অফ প্ৰিভিলেজ হ'ব। গতিকে বিধানসভাত কয় তেওঁ পলাই গুচি গ'ল আৰু বাহিৰত টিভিত আহি আপোনালোকে মাত পাই। গতিকে আপোনালোকে বুজিব লাগে যে যিজন মানুহে মোক মন্ত্ৰীজনক ফেচ কৰাৰ সাহস নাই বিধানসভাৰ ভিতৰত কৈ উঠিয়ে পলাই যায়, সেই মানুহটোৰ কথা অসমত প্ৰচাৰ কৰে নেকি? তাতকে আপোনালোকে এই কথাবিলাক প্ৰচাৰ কৰি অসমত এটা বেয়া পৰিৱেশ সৃষ্টি কৰে। গতিকে তেওঁকে মই সুধিছো যে তেওঁ যদি দুৰ্নীতি কৰিছে তেওঁ কৰিব লাগিব তেওঁ সমষ্টি, কাৰণ সমষ্টিৰ কামবিলাকে বিধায়কে চায়। বিধায়কে যদি দুৰ্নীতি কৰিছে তেওঁ কৈ দিয়ক কাৰ কাৰ পৰা টকা পইচা লৈছিলে। তেওঁ বিধানসভাৰ মজিয়াতে কথাটো কৈ পলাই গুচি গৈছে, লগালগ উঠি গুচি গৈছে, কথাটোৰ উত্তৰলৈ ৰখা নাই। তাৰমানে বিধানসভাৰ মজিয়াত যে তেওঁ মিছা কথা ক'লে প্ৰিন্স অফ প্ৰিভিলেজত আহিব, গতিকে তেওঁ যে লগালগ বিপদত পৰিব এইটোও জানে, সেইকাৰণে তেওঁ ওলাই গুচি গ'ল। ঠিক তেনেদৰে আপোনালোকৰ সন্মুখতে ক'লে আৰু আমিও কিন্তু আৰু তাত মৰা মানুহটোক আৰু মানহানি কেছ দিব, নিয়মকতো মানহানি কেছ দিব লাগে। তাত মানহানি মানেই যায় নাই, তাক কি হানি কেছ দিব, তাকো মানেই নাই সন্মানেই নাই গ'লে তাক কি আৰু মানহানি কেছ দিব। এটা মানহানি কেছ নিয়মত দিব লাগে। এনেকুৱা কথা ক'লে আপোনালোকে বজাই দিয়ে মান সন্মান নথকা মানুহটোক মানহানি কেছ দিব লাভ আছে নেকি? সন্মানেই নাই। এই কথা সন্মান নথকা মানুহ তেওঁ অসমৰ কাৰণে ভয়াৱহ। প্ৰণৱ বড়োৰ দৰে এজন খিলঞ্জীয়া বড়ো মানুহক জীয়াই জীয়াই পুৰি মাৰাৰ অভিযোগ তেওঁৰ ওপৰত আছে। তাতকৈ ডাঙৰ বেয়া কাম কি কৰিব? এনেকুৱা বেয়া কাম কৰা মানুহবিলাকক আপোনালোকৰ সংবাদ মাধ্যমত নেদেখাব। এই কথাবিলাক নুসুধিব, নুসুধিলে আমিও লাজ পাওঁ। অখিল গগৈৰ প্ৰশ্ন উত্তৰ দিব মোৰ লাজ নালাগে, লাজ লাগে। কিবা কাৰণত এমএলএ হ'ল বাৰু, সেইটোকে অখিল গগৈৰ দৰে এটা এনেকুৱা অৰ্ডিনাৰী কথা যাৰ কথাৰ কোনো মূল্য নাই, যি কি কয় মান সন্মান নাই, মন্ত্ৰীক কেনেকে কথা ক'বলৈ নাজানে, বিধায়কক কেনেকে কথা ক'বলৈ নাজানে, পিং পং বলৰ দৰে জঁপিয়াই থাকে বিধানসভা, গোটেই বিধানসভাৰ পৰিৱেশ নষ্ট কৰে, তেওঁৰ কথা ক'বলৈওতো লাজ লাগে। আপুনি সুধিবলৈ লাজ পাব লাগে। মই সকলোকে অনুৰোধ কৰিম যে এইবিলাক কথা সুধিবলৈ আপোনালোকে লাজ লাগিব। কিয় এনেকুৱা অতি নিম্ন গ্ৰেডৰ মানুহ, এই নিম্ন গ্ৰেডৰ মানুহ মই এইকাৰণে কৈছো যাৰ মুখামুখি কৰাৰ সাহস নাই, অকল সংবাদ মাধ্যমত কাগজৰ মাৰ হৈ থাকিব বিচাৰে, তেনেকুৱা মানুহক আপোনালোকে প্ৰমোট নকৰিব। প্ৰমোট কৰিলে কি হয়? সমাজখন বিশৃংখল হয়। অসমত আজিৰ তাৰিখত গাঁৱে গাঁৱে সৰ্বসাধাৰণ মানুহে য'ত পানীৰ আটাইতকৈ অভাৱ, সেই জেগাত পানী পোৱাৰ কাৰণে সেই মানুহে মোক কিমান আশীৰ্বাদ দিয়ে, মুখ্যমন্ত্ৰীক কিমান আশীৰ্বাদ দিয়ে, প্ৰধানমন্ত্ৰীক কিমান আশীৰ্বাদ দিয়ে, এইটো আমিয়ে জানো। এতিয়া তেওঁলোকৰ দৰে গৈ সমালোচনা কৰাৰ কাৰণে আপোনালোকে যদি তাত নিউজ বজাই থাকে তেতিয়াহ'লে সেইবিলাকে বেছি এনকাৰেজ হয়। সেইকাৰণে আপোনালোকৰ এনেকুৱা সন্মান নথকা মানুহৰ বিষয়ে আলোচনা নকৰিলে মই ভাল পাম। আৰু কিবা আছে? ধন্যবাদ আপোনালোক সকলোকে, শুভেচ্ছা জ্ঞাপন কৰিছো।